যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা ইম্পৰ্টেণ্ট খবৰ সেইটো হৈছে যিসকল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত উত্তীৰ্ণ হোৱাৰ পিছত 4 বছৰীয়া ডিগ্ৰী কোৰ্ছ UG কোৰ্ছ বুলি যিটো কোৱা হয় UG প্ৰগ্ৰেম যিটো আমি BSc BA BCom এনেধৰণে কওঁ সেই কোৰ্ছটো যিসকলে ল'ব বিচাৰিছে তেখেতসকলে সম্ৰাট পৰ্টেলত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগে সম্ৰাট পৰ্টেলটো ওপেন কৰি দিয়া হৈছে গতে যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত 4 বছৰীয়া UG কোৰ্ছ ল'ম বুলি ভাবিছে তেওঁলোকে সম্ৰাট পৰ্টেলত ৰেজিষ্টাৰ আৰু তেওঁলোকৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগে ৰিজাল্ট এতিয়ালৈকে দিয়া নাই হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্ট ডিক্লেৰেশ্যনৰ পিছতে তেওঁলোকে কলেজ সিলেক্ট কৰিব পাৰিব